হেল্ল' গাইজ, সকলো বন্ধু বান্ধৱীসকলক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ যিটো অসম আৰক্ষীৰ উপপৰিদৰ্শক অৰ্থাৎ SIৰ পৰীক্ষা হৈ গ'ল, এই পৰীক্ষাৰ কাট আপ মই আগতে ডিছকাছ কৰিছিলোঁ। যিটো কাট আপ জেনেৰেলৰ যিটো কাট আপ ডিছকাছ কৰিছিলোঁ, এইটো কাট আপ আছিল 75। মানে 75 হ'লে মানে জেনেৰেলৰ ছেফ স্ক'ৰ বুলি এটা ধাৰণা কৰিছিলোঁ। কিন্তু এতিয়া OMR হোৱাৰ পিছত দেখা গ'ল যে প্ৰায় মানুহৰ প্ৰায় কেণ্ডিডেটৰে 10 মাৰ্ক কৰি মাইনাছ হৈ গৈ আছে। মানে যিমান ভাবিছিল তেওঁলোকে ভুল হ'ব, তাতকৈ আৰু 8-10টামান কুৱেশ্যন বেছিকৈ ভুল হৈ আছে। সেয়ে আমি ক'ব পাৰোঁ যে আগতে যিটো আমি এক্সপেক্টেড কৰিছিলোঁ 75 ছেফ স্ক'ৰ, এইটো 75 এতিয়া আৰু ছেফ স্ক'ৰ হৈ নাথাকে। এতিয়া মোৰ ধাৰণা মতে ছেফ স্ক'ৰ বুলি ক'ম যিটো, এইটো আপোনালোকে শুনিব। সেইটোও একজেক্ট বুলি ক'ব নোৱাৰোঁ, এইটো হ'ব পাৰে। এতিয়া আপোনালোকৰ ছেফ স্ক'ৰ হ'বলৈ গৈ আছে এইটো 65 হ'লে এতিয়া আপোনালোকৰ ছেফ স্ক'ৰ হ'ব বুলি এটা মই ধাৰণা কৰিছোঁ। আপোনালোকৰ নিজৰ লগত নাম্বাৰৰ সৈতে মিলাই ল'ব। আকৌ ABSI ইয়াতকৈ অলপ কমো হ'ব পাৰে, সমানো হ'ব পাৰে, এইয়ে আৰু ধাৰণা। কিন্তু প্ৰায় মোৰ বন্ধু বান্ধৱীসকলৰ পৰা যিখিনি শুনি পাইছোঁ, সকলোৰে নাম্বাৰ 9-10 কৰি কমি আহিছে। OMR পোৱাৰ পিছত ভাবিছিল যিহঁতে 75 বা 76 পাব, এতিয়া নাম্বাৰ আকৌ কমি দেখা গৈছে যে 62, কোনোবা 60তে পাই গৈছে 75 পোৱা ধাৰণা কৰাৰ পৰা। সেয়ে সকলোৰে কাট আপ কমিব। মোৰ মতে এতিয়া 65 হ'লে 65ৰ পৰা 70 নাযায় চাগে, 70লৈকে জেনেৰেলৰ ছেফ স্ক'ৰ হ'ব। আপোনালোকে কমেণ্ট কৰি জনাব আপোনাৰ স্ক'ৰ কিমান হ'ল। এতিয়া ধন্যবাদ ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ বাবে।